কমতে কমতে কাজিৰঙাত এখন 5 ষ্টাৰ হৈছে মানুহে ভাল পাব লাগে যে টকা দিব পৰা টুৰিষ্ট আহিব অসমৰ জনতা হিচাপে আমিও বেয়া পোৱা নাই কাজিৰঙাত এটা লাক্সাৰি 5 ষ্টাৰ বনোৱাটো কিন্তু এটা ইকো সেনসিটিভ জোন কমাই চৰকাৰে এটো কাম কৰাটো উচিত নে যদি ইকো সেনসিটিভ জোনটো কমাই দিয়ে তেন্তে আমাৰ ওয়াইল্ড লাইফ যিবোৰ এনিমেলস আছে বা জীৱ-জন্তু আছে সেইবোৰৰ কাৰণে অসুবিধা নিশ্চয় হ'ব উদাহৰণ হিচাপে আপোনালোকক এই কথাটোকে মই বেলেগ এটা এক্সাম্পল দি ক'ব বিচাৰিছো 100জন মানুহে আগতে 20খন ঘৰত বসবাস কৰিছিল হঠাতে তেখেতলোকক কোৱা হ'ল যে আপোনালোকে 20খনৰ জেগাত 5খন ঘৰত বসবাস কৰিব লাগিব আপোনালোকে ভাবি চাওক এটা কথা যে এই 100জন মানুহে 5খন ঘৰত বসবাস কৰিবলৈ হলে কিমান জটিলতাৰ ভিতৰত তেখেতলোকে বসবাস কৰিব লাগিব সেম হেতু কথাই হ'ব আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেলছবোৰৰ বা জীৱ-জন্তুবোৰৰ তাৰ 90% কমাই দিয়াৰ পাছত মানে 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ জেগাত বসবাস কৰিব লাগিব অবভিয়াছলি তাত থকা জীৱ-জন্তুবোৰৰ ওপৰত প্ৰভাৱ পৰিব সেই কথাটো লক্ষ্য ৰাখি অসম চৰকাৰে সিদ্ধান্তটো ল'ব লাগিছিল মুখ্যমন্ত্ৰীয়ে কৈছে যে এটা সংগ্ৰাম কৰি তেখেতে 5 ষ্টাৰ হোটেল কাজিৰঙাত আনিব লগা হৈছে বুলি কৈছে এটা কথা ভাবি চাওক তেখেতে যদি ইমানে ভাল কাম কৰিব গৈ আছিল বা কৰিছে তেন্তে কিয় তেখেতে জুনিপাৰ হোটেলছক মাটিডোখৰ দিয়াৰ আগতে বা লিজত দিয়াৰ আগতে তেখেতে কিয় নজনালে জুনিপাৰ হোটেলছৰ ৰিপৰ্টৰ মতে তেখেতলোকে মাটি লৈছে 2025 চনৰ মাৰ্চ মাহত আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ঘোষণা কৰিছে আৰু জানিব দিছে অসমৰ জনতাক 2026 চনৰ আগষ্ট মাহত ভাবি চাওক আপোনালোকে কথাটো এবছৰৰ পাছত তেখেতে কথাটো জনাবলৈ সক্ষম হৈছে বা জনাইছে অসমৰ জনতাক তেখেতে যদি সঁচাকৈ ভাল কাম কৰা হলে নিশ্চয় মাটিডোখৰ দিয়াৰ আগতে বা লিজত দিয়াৰ আগতে আমাক জনালেহেঁতেন এতিয়া গম পোৱা মতে যি ডিটেইলছ আমি পাইছো জুনিপাৰ হোটেলছৰ ৰিপৰ্টৰ মতে তেখেতে জুনিপাৰ হোটেলছক 100 বছৰৰ কাৰণে এই মাটিডোখৰ লিজত দিছে হোটেলছৰ নামত ইকোসিস্টেম যোনটো কমাই কনষ্ট্ৰাকচনবোৰ কৰিলে আমাৰ ইকোলজিটো আৰু আমাৰ পৰিৱেশটো থাকিবনে আৰু আপোনালোকে নিশ্চয় গম পায় প্ৰতি বছৰে বানপানী আহে আমাৰ কাজিৰঙাত বা বানপানী মানে কি আৰু অসমত এনে পানী অলপ বেছি হৈ যায় আৰু পানী বেছি হোৱাৰ কাৰণটো আপোনালোকে নিশ্চয় গম পায় পৰিৱেশৰ ওপৰত ইমান নিষ্ঠুৰ কাম কৰাৰ বাবে এইবোৰ প্ৰতিক্ৰিয়া আমি প্ৰতি বছৰে দেখি আছো আৰু জ্বলন্ত উদাহৰণ আপোনালোকে নিশ্চয় উজনি অসমৰ যেটো এতিয়া বৰ্তমানৰ বানপানী এটো আপোনালোকে নিশ্চয় দেখিলে পৰিৱেশক আমি যিমানে অনিষ্ট কৰিম হেতু অনিষ্টৰৰ নামত পৰিৱেশে আমাক সদায় ৰিটাৰ্ণ দিবই সো এটো আমি ভাবিব লাগে আৰু ইকোসিস্টেম যোনটো কমাই দিয়াৰ লগে লগে জীৱ-জন্তুবোৰ কমি যোৱাৰ লগে লগে আপোনালোকে ভাবে নেকি যে দেশ বিদেশৰ যি পৰ্যটক হয় বা ফৰেনাৰ্ছবোৰ হয় আহিবনে এই দেশ বিদেশৰ যিবোৰ পৰ্যটক তেখেতলোকে 5 ষ্টাৰ হোটেলত বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই কনষ্ট্ৰাকচনবোৰ চাব নাহে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি গুণ আছে আগৰ পৰা যি মানদণ্ড আছে যে তাৰ এহিঙীয়া ঘৰ আমাৰ পৰিৱেশবোৰ চাবৰ কাৰণে তেখেতলোকে আহে তেখেতলোকে অকল 5 ষ্টাৰ হোটেলতে থাকিব নাহে বা এটা ভাল লাক্সাৰি হোটেল থাকিলেহে আহিব তেনেকুৱা কথা নহয় আগতে ইমানবোৰ মানুহ আহি আছিলে সো একো প্ৰবলেম নাছিলে আৰু লগতে মই ৰিসেন্টলি এটা ভিডিঅ' পাইছিলো যত নেকি জয়ন্ত মল্লব ডাঙৰীয়াই কৈ আছিলে মিডিয়াক যে এতিয়াৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মোবাইল ফোন বা কেমেৰা তেনে ধৰণৰ ডিভাইচ লৈ যাব নোৱাৰিব তাৰ আচল কাৰণটো কি হ'ব পাৰে এজন পৰ্যটকে যদি মোবাইল ফোনটো লৈ গৈ তাত এটা ফটো মাৰিব নোৱাৰে বা এটা ভিডিঅ' যদি বনাব নোৱাৰে তাৰ আহাৰ একো মূল্যই নাথাকে বা এটা মেমৰিজ তেখেতলোকে ৰাখিব বিচাৰে এই মোবাইল ফোন আৰু কেমেৰা লৈ যাব নিদিয়াৰ কাৰণটো কি হ'ব পাৰে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব মোৰ মতে মই ভাবিছো যে তেখেতলোকে যিবোৰ কনষ্ট্ৰাকচনৰ কাম কৰি আছে বা যিবোৰ ইলিগেল কাম কৰি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সেইবোৰ যাতে পাব্লিছ হৈ নাযায় বা এক্সপ'জ হৈ নাযায় তাৰ বাবে তেখেতলোকে মোবাইল ফোন বা কেমেৰা তেনে ধৰণৰ ডিভাইচ বন্ধ কৰাৰ সিদ্ধান্ত মেবি লৈছে চাগে বুলি মই ভাবিছো ইয়াতে মই গম পাওঁ কিছুমান বিজেপি অন্ধভক্তসকলে কমেন্ট কৰিবলৈ আহিব জিটি কমেন্ট কৰিবলৈ আহিব যে তুমি এন্টি নেশনেল হয় বা দেশ বিৰোধী হয় এনে ধৰণৰ যদি কাম চৰকাৰে সদায় কৰি থাকে নিশ্চয় আমি সদায় চৰকাৰৰ বিৰুদ্ধে মাতিব লাগিব চৰকাৰ যদি ভাল কাম কৰে সদায় আমি চৰকাৰৰ লগত থাকিম কিন্তু এটা ইকোসিস্টেম জোন নষ্ট কৰি বা এটা জীৱ-জন্তুৰ ঠাইত যদি নষ্ট কৰি এনে ধৰণৰ কনষ্ট্ৰাকচন কৰিবলৈ যায় এনে ধৰণৰ যদি ডেভেলপমেন্ট কৰিবলৈ যায় অবভিয়াছলি আমি হেতু প্ৰতিৰোধ কৰিবই লাগিব লগতে হেকল মানুহ মই ক'ব বিচাৰিছো কিছু অৰ্থৰ লোভত আপোনালোকে এই যি চৰকাৰ সিদ্ধান্তক সমৰ্থন কৰাটো খুবেই বেয়া হৈছে বুলি ক'ব লাগিব আৰু আপোনালোকে নিশ্চয় এদিন বুজি পাব এই যে জীৱ-জন্তুবোৰক তেনে ধৰণৰ অৱস্থা কৰিবলৈ গৈ আছে হেতু আপোনালোকৰ লগতো এদিন হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় হেতু কথা লিখি ৰাখক কিছুমান ডিটেইলছ দিব বিচাৰিছো জুনিপাৰ হোটেলছৰ যি ৱেবসাইট হয় তাতে তেখেতলোকে পাব্লিছ কৰিছে আৰু এই পিডিএফ ফাইলৰ ফৰমেটটো আপোনালোকে মোৰ এইটো ভিডিঅ' ডেসক্ৰিপচনত পাই যাব তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব চাওক এটা জুনিপাৰ হোটেলছে 2025 চনৰ মাৰ্চ মাহতে এগ্ৰিমেন্ট কৰিছে 4,20,000 স্কয়াৰ ফিট মাটি তেখেতলোকে এই কনষ্ট্ৰাকচনৰ কাৰণে লিজত লৈছে প্ৰায় 100 বছৰৰ কাৰণে আৰু সেই মাটিত তেখেতলোকে প্ৰায় 106টা লাক্সাৰি হোটেল ৰুমছ বনাব ভিডিঅ'ৰ শেষত এটা কথাই ক'ব বিচাৰিছো কাজিৰঙা হিচাপে থাকিব দিয়ক তাৰ যি গুণ বা তাৰ যি গৰিমা হেতু থাকিব দিয়ক কাজিৰঙাক নষ্ট কৰি আপোনালোকে পৰিৱেশৰ লগতে অসমৰ যি ইউনেস্কো হেৰিটেজৰ নামটো ধ্বংস কৰিবলৈ নিবিচাৰিব
এই ভিডিঅ'টো আপোনালোকে টেগ কৰক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত কি, আপোনালোকে কি বিচাৰে। চ' এয়া আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।